Hello everyone, welcome back to Unique Learning. আজিৰ টপিকটো হৈছে ইন্দাছ ৰিভাৰ ট্ৰেটি, সিন্ধু নদীৰ সন্ধি। তাৰ ওপৰত আমি আজি বহুলভাৱে আলোচনা কৰিম। এইখন হৈছে সিন্ধু নদীখন। প্ৰথমতে তাৰ এটা মই আলোকচিত্ৰ দেখুৱাই বলে আনিছো। Indus River Treaty, Sindhu Nodi Sukti. Indus River Treaty is a water distribution treaty between India and Pakistan. ভাৰত আৰু পাকিস্তানৰ মাজত সিন্ধু নদীৰ যেটো চুক্তি হৈছিলে হেতু এটা যে পানী যেটো বিভাজন সেই তাৰ ওপৰত লৈ পেলাই ইন্ডিয়া আৰু পাকিস্তানৰ মাজত ইন্দাছ ৰিভাৰ ট্ৰেটিটো আৰম্ভ কৰিছিলে। It was signed in Karachi on 19 September 1960 by the Indian Prime Minister Jawaharlal Nehru and Pakistan President Ayub Khan. আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী তেতিয়াৰ জৱাহৰলাল নেহেৰু আৰু পাকিস্তানৰ ৰাষ্ট্ৰপতি আয়ুব খানৰ মাজত এই ট্ৰেটিখন সাইন কৰা হৈছিলে কাৰাচীত, যিখন কাৰাচী আছিল জেগা সেই ঠাইডোখৰত 19 ছেপ্টেম্বৰ 1960 চনত সাইন কৰা হৈছিলে ইন্দাছ ৰিভাৰ ট্ৰেটিখনত। The treaty divides the Indus River system into eastern rivers. এই যি সিন্ধু নদীৰ যেটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আমাৰ দুটা ৰিভাৰ সিস্টেমত ভাগ কৰিছিল। এটা হৈছে ইষ্টাৰ্ণ ৰিভাৰ্স, এটা হৈছে ওয়েষ্টাৰ্ণ ৰিভাৰ্স। পূব নদী আৰু পূব দিশৰ যিবিলাক নদী আছিল যি তিনিখন আৰু পশ্চিম সাইডে তিনিখন নদী, এই ছয়খন নদী তেনেকে তিনটা ভাগত ভাগ কৰিছিল, কিয়নো সুতলিজ, বিচ, ৰবি এই তিনিখন আমাৰ ভাৰতত আছিল আৰু ইন্দাছ, জেলুম আৰু চেনাব এই তিনিখন পাকিস্তানত আছিল। গতিকে ইন্ডিয়া হেজ দ্য ৰাইট টু ইউজ অফ দ্য ইষ্টাৰ্ণ ৰিভাৰ্স। সেইকাৰণে ভাৰতৰ এই যি পূব দিশত থকা নদীকেইখনৰ ওপৰত অধিকাৰ আছিল, সেই নদী তিনিখনৰ পানী ব্যৱহাৰ কৰিব পাৰিছিলে ভাৰতে কৰিবলৈ এই সন্ধিখনত সাইন কৰিছিলে। আৰু while Pakistan received waters of the western rivers, আৰু পাকিস্তানে যি পশ্চিম সাইডে থকা নদী তিনিখন ইন্দাছ, জেলুম, চেনাব এই তিনিখনৰ পানী ব্যৱহাৰ কৰিব পাৰিছিলে। এই যি সিন্ধু নদীৰ যি সিস্টেম, ইয়াৰ পানী ভাৰততকৈ পাকিস্তানে বেছি শতাংশ মানে 70% পানী পাকিস্তানে ইউজ কৰিব পাৰিছিলে আৰু তাৰ 30% হে আমাৰ ইন্ডিয়াই ইউজ কৰিব পাৰিছিলে। এতিয়া আমি যি ইন্দাছ ৰিভাৰ সিস্টেম হেতু কৰ পৰা উৎপত্তি হৈছে তাক ভালদৰে চাও। The Indus River originated from a glacier near Bokarshu in the Tibetan region of the Kailash mountain range. আমাৰ এই সিন্ধু নদীখন তিব্বতৰ যি আমি মানসৰোবৰ লেক বুলি আমি জানো, সেই মানসৰোবৰ লেকৰ পৰা এই সিন্ধু নদীখন উৎপত্তি হৈছে কৈলাশ মাউণ্টেন ৰেঞ্জ ওচৰত। কৈলাশ মাউণ্টেনৰ ওচৰৰ যি মানসৰোবৰ লেক আছে তাৰ পৰা এই সিন্ধু নদীখন উৎপত্তি হৈছে। এই সিন্ধু নদীখনক তিব্বতত সিংগী খামবান অৰ লায়ন্স মাউথ বুলি জনা যায়। সিংগী খামবান বুলি তিব্বতত ইয়াক জনা যায় এই সিন্ধু নদীখনক, বা লায়ন্স মাউথ সিংহৰ মুখ হিচাপে জনা যায়। The river flows northeast entering the Ladakh region of India at Damsok. এই নদীখন
যি উত্তৰ পূবৰ দিশে বৈ আহিছে। প্ৰথম আমি ভাৰতত লাডাখ ৰিজনত ডামচুক নামৰ ঠাইখনেদি বৈ আহিছে। তাৰপিছত আমাৰ এই যি সিন্ধু নদীখনে ইণ্ডিয়া, চাইনা, পাকিস্তান এই তিনিখন দেশকে কভাৰ কৰিছে। সিন্ধু নদীৰ যি প্ৰক্ৰিয়া সি ইণ্ডাছ, আৰু এই নদীখন গৈ পেলাই ইণ্ডিয়া আৰু পাকিস্তানৰ মাজেদি গৈ আৰৱ সাগৰত পৰিছেগৈ। এই সিন্ধু নদীখনৰ বেছি অংশ আমি আগতেই কৈছোঁ পাকিস্তানে লাভ কৰে, কিন্তু ইয়াৰ মেইন উৎপত্তিস্থল ভাৰত হৈ পেলাই আহে আৰু যি মানসৰোবৰ লেক আছে তাৰ পৰা বৈ পেলাই পাকিস্তানত প্ৰৱেশ কৰে। এইখন এখন মই ভালদৰে বুজিবৰ কাৰণে যি মেপ এখন লৈ আহিছোঁ, ইয়াতে ধুনীয়াকৈ ইয়াত দেখুওৱা হৈছে। এইখন ইণ্ডাছ ৰিভাৰ যিখন চিষ্টেম, এইখিনিৰ পৰা তিব্বেত আছে, এইখিনিত পৰা মানসৰোবৰ লেক ইয়াৰ পৰা এনেকৈ গৈ ৰবি, এখন ৰবি আমাৰ ভাৰতবৰ্ষত পৰে 20-40। এই তিনিখন গৈ এই তিনিখন নদীয়ে চিষ্টেম ইয়াৰ পৰা গৈ ইণ্ডাছ ৰিভাৰত জইন হৈছে। আৰু যি পাকিস্তানত আছে জেলুম, চেনাব আৰু এইখন ইণ্ডাছ, গৈ এই তিনিওখন আহি ইণ্ডাছ ৰিভাৰ যিটো চিষ্টেম তাত জইন হৈ এইখিনিত আৰৱ সাগৰত পৰিছেগৈ। আজিলৈ ক্লাছটো ইমানেই আছিলে। থেংক ইউ।